ৰাইজসকল আজি লোকেল মাছ দেই লোকেল মাছ মাইকী মানুহজনীয়ে বাছি আছে লগাই দিছোঁ বাছিবলৈ আজি মানে মাছটো অলপ বেলেগ পদ্ধতিত বনোৱা হ'ব দেই ৰাইজসকল চাই থাকক একেবাৰে শেষলৈকে আজি বিলাহী টেঙা দি মাছ নবনাওঁ আজি অলপ বেলেগ এটা বস্তু দি বনাম এতিয়া নকওঁ বাৰু আপোনালোকক চাই থাককচোন বাৰু ৰাইজসকল বেলেগ বস্তু বুলি যে কৈছিলোঁ এইটো বইল কৰি থোৱা জলফাই টেঙা আৰু এইফালে আছে আলু আৰু এয়া মাছ বাছি ৰেডি হৈ গ'ল এতিয়া বনাব লাগে আৰু লাহে লাহে দেই হৈ যাব বেছি দিব নালাগে মাছতো বেছি দিবই লাগিব ন হালধি নিমখ এতিয়া ধুনীয়াকৈ মিক্সিং আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁৱে নহয় আপোনালোকক এয়া লগত লৈ লৈছোঁ বগা সৰিয়হ পিঁয়াজ জলকীয়া আদা আৰু নহৰু ৰাইজসকল মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ জুইত বনাই খাই যেনেকুৱা লাগে গেছত বনাই খাই তেনেকুৱা নালাগে হয়নে ৰাইজসকল জুইত বনাই খোৱাৰ সোৱাদটোৱেই বেলেগ নিমখ দি দিছে দেই তাৰপিছত হালধি দিবা ইয়াতে দি দিবা হালধিটো জলকীয়া গুড়া আৰু কি দিবা জিৰা হ'ব কমাই দিবা আদা নহৰু আৰু বগা সৰিয়হ বটি থৈছিলোঁ যে আদা নহৰু আৰু বগা সৰিয়হখিনি যে পিচি থৈছিলে সেইখিনি দি দিছে এতিয়া জলফাইখিনি পিটিকি ল'বা ন গুটিটোতো নিদিয়া বইল কৰা আলু আৰু জলফাই দি পেলাই ললোঁ এতিয়া দি দিছোঁ আজি মাছৰ সোৱাদটো সঁচাই বৰ বেলেগ হ'ব গৰম পানী দেই গৰম পানী এতিয়া অলপ উতলিবলৈ দিবা ন মাছ দি দিলে ৰাইজসকল কেইপিচ দিবা দুপিচকৈ দিয়া 4জন মানুহে ৰাইজসকল আমাৰ বেছি নহয় দুপিচকৈ খাম আৰু দিয়ক আৰু কেইপিচমান হ'ব কাইলৈ ৰাতিপুৱা ধুনীয়াকৈ বনোৱা হ'ব বাৰু আৰু কেতিয়াবা আপোনালোককো মাতিম আহিব নিশ্চয় নহাকৈ নাথাকিব মাতিলে আকৌ আৰু বেছি সময় নাই 5-10 মিনিটমান উতলিলেই মাছৰ আঞ্জা কমপ্লিট হৈ যাব ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব দেই ধন্যবাদ সামৰিছোঁ দিয়ক